Star Cement presents time-made election breaking a মুহূৰ্তত হাজু হৈছে নিৰ্বাচনৰ বাবে বিপিএফৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব 20 মাৰ্চত ইফতাৰ কৰিয়ে মন্তব্য কৰিছে আগৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে হামসা জনাইছে মুহূৰ্তত 20 মাৰ্চত প্ৰকাশ পাব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা লৈ হাজু হৈছে ইতিমধ্যে বিপিএফ দল ডাঙৰ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰ ফালৰ পৰা আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু হাজু হৈছে এতিয়া বিপিএফৰ দল 20 মাৰ্চত ঘোষণা হ'ব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা ডাঙৰ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰে কোকৰাঝাৰৰ ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰে 20 মাৰ্চত প্ৰকাশ পাব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা আৰু প্ৰমোদ বড়োক লৈ মন্তব্য কৰিছে হাগ্ৰামাই প্ৰমোদ বড়োক লৈ ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা এনডিএৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছে প্ৰমোদ বড়ো আৰু বিধানসভা নিৰ্বাচনত এনডিএৰ সৈতে নাই বুলি কোৱাটো মিনিংলেছ কথা বিধানসভা নিৰ্বাচনত এনডিএৰ সৈতে তেওঁ মিত্ৰতা নাথাকে বুলি কোৱাটো ডাঙৰ কথা মিনিংলেছ কথা বুলি মন্তব্য কৰিছে জনতা আগন্তুক নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা লৈ সাজু হৈছে বিপিএফ দল 20 মাৰ্চত ঘোষণা হ'ব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা কোকৰাঝাৰত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে মুছলমানসকলৰ সৈতে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে আৰু ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি ডাঙৰ মন্তব্য ডাঙৰ ঘোষণা কৰিছে 20 মাৰ্চত ঘোষণা হ'ব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা বিপিএফৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব 20 মাৰ্চৰ দিনা প্ৰকাশ হ'ব কোকৰাঝাৰত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে উল্লেখ্য যে আজি বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব আজি 18 মাৰ্চৰ দিনা বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব আৰু কোন সমষ্টিৰ পৰা কোনগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া জানিব পৰা যাব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিয়লি ভাগত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব এনডিএৰ পৰাই ৰাজ্যসভাৰ সাংসদ হোৱা প্ৰমোদ বড়ো এনডিএতে আছে বিধানসভা নিৰ্বাচনত এনডিএৰ সৈতে নাই বুলি কোৱাটো মিনিংলেছ কথা বুলি হাগ্ৰামাই মন্তব্য কৰিছে 20 মাৰ্চত ঘোষণা হ'ব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা আজি 18 মাৰ্চ আজিৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পিছতে দুদিন পিছতে 20 মাৰ্চত বিপিএফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ'ব বুলি ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে 20 মাৰ্চত ঘোষণা হ'ব বিপিএফৰ প্ৰাৰ্থীৰ তালিকা কোকৰাঝাৰত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰে কৰিছে ডাঙৰ মন্তব্য আৰু প্ৰমোদ বড়োক লৈ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে এনডিএৰ পৰাই ৰাজ্যসভাৰ সাংসদ হৈছে প্ৰমোদ বড়ো আৰু বিধানসভা নিৰ্বাচনত এনডিএৰ সৈতে নাই বুলি কোৱাটো প্ৰমোদ বড়ো নাই বুলি কোৱাটো মিনিংলেছ কথা আজি 18 মাৰ্চ আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা কোন সমষ্টিৰ পৰা কোনগৰাকী বিজেপি প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব সেয়া আজি জানিব পৰা যাব আৰু আজি বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে দুদিনৰ পিছতে বিপিএফৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে বিপিএফে 20 মাৰ্চত সেয়া প্ৰকাশ পাব কোন সমষ্টিৰ পৰা কোনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া জানিব পৰা যাব আজি মই কোকৰাঝাৰৰ আমাৰ এই কোকৰাঝাৰ অঞ্চলত ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰিছে আৰু আপোনালোকে বহুত বছৰৰ পৰা দেখি আছে মই ইছলাম ধৰ্মীয় লোকসকলৰ লগত ইফতাৰ পাৰ্টি কৰা এইটো মোৰ কাৰণে নতুন নহয় বহুত বছৰৰ পৰা মই এনেকুৱা ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰি আহিছোঁ তো আমি বিপিএফ দল হিচাপে সকলো ধৰ্মীয় লোকসকলৰ লগত একেলগে আমি আলোচনা কৰোঁ একেলগে আমি থাকোঁ আৰু সকলোকে সমানে সন্মান দি পেলাই আমি দল হিচাপে কাম কৰি আহিছোঁ আৰু সন্মান দি হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক বা বৌদ্ধিষ্ট হওক জৈন হওক সকলোকে সমানে আমি সন্মান দি পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম আৰু আচল কথাটো হ'ল এতিয়া আমাৰ বিপিএফ দলৰ পৰা অতি সোনকালে আমি এই কেণ্ডিডেটটো আমি ঠিক কৰিম 20 তাৰিখৰ ভিতৰত আপোনালোকে শুনিবলৈ পাব আমি কোনটো সমষ্টিত কোন কেণ্ডিডেট হ'ব সেইটো আমি অতি সোনকালে ফাইনেল কৰিব আৰু কথাটো হ'ল এতিয়া এনডিএ হিচাপে আমি বিপিএফ দলে কিমানটা চিট পাব আজিৰ দিনত মই কনফাৰ্ম বুলি কোৱাটো অলপ দিগদাৰ হৈ আছে মই পিএমবি মিটিং বহিব 20 তাৰিখত 20 তাৰিখতে সকলো কথা গম পাব আৰু 20 তাৰিখতে ফাইনেল
কেণ্ডিডেটটো আমি ডিক্লেয়াৰ দিম স্যার রাইজে শিউলি মহিলার প্রার্থী হিসেবে বিচাৰিছে এই ক্ষেত্ৰত কি চবৰ লগত ৰাইজ আছে আপোনাৰ লগতো ৰাইজ আছে ভাবি আছে নেকি আপোনাৰ লগত কোনো মানুহ নাই চবৰ লগত আছে চবৰ লগত ছাপৰ্টাৰ আছে টিকেট বিচাৰাটো চবেই বিচাৰিব পাৰে এইটো PMB বডিয়ে ডিচিশ্যন ল'ব কোন পাব কোন সমষ্টিত কোন পাব নাপাব এইটো পিছত PMBয়ে ডিচিশ্যন ল'ব NDA এৰিছে না এৰা নাই ইহঁতক খাটাং ক'ব পৰাটো দিগদাৰ কিন্তু NDA এৰিছে বুলি মই আজি দিনত ক'ব নোৱাৰে ইহঁতে NDAতে আছে যে নহওক ইহঁতে কি গেম খেলিছে ইহঁতৰ কথা ইউপিএফএলৰ কথা প্ৰমোদ বড়োৱে NDA টিম হিচাপে ৰাজ্যসভা MP পাইছে এতিয়াও দিছপুৰত NDA হিচাপে ইহঁতে আছে দিল্লীতো NDA হিচাপে আছে এতিয়া আসাম এছেম্বলিত এইবাৰ যিটো নিৰ্বাচন হ'ব ইয়াত NDA লগত নাই বুলি কোৱাটো এইটো মিনিংলেছ এইবিলাক আমাক বুজাব নালাগে আমি বুজি